নমস্কাৰ মিছন এপিএছচি এই যে ইউটিউব চেনেলটোলৈ আপোনালোকক পুনৰ আদৰণি জনাইছোঁ। আজি আমি অসমৰ এটা বিশেষ গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আমি আলোচনা কৰিব লৈছোঁ, য'ত আমাৰ ফক ডান্স অসমৰ আৰু লগতে আমাৰ ট্ৰেডিশ্যনেল এণ্ড কালচাৰেল ডান্সসমূহ আমি এইবাৰ আলোচনা কৰিম, অধ্যয়ন কৰিম তাৰ ওপৰত। ঠিক আছে, যিহেতু এই টপিকটো খুবেই গুৰুত্বপূৰ্ণ এটা টপিক। ঠিক আছে, ইয়াৰ পৰা এটা দুটা কুৱেশ্যন তোমালোকে আমাৰ এপিএছচি জেই বা ষ্টেট গভৰ্ণমেণ্টত যোনখিনি এক্সাম হয় বিভিন্ন বিভাগত, প্ৰত্যেকটো বিভাগতে ইয়াৰ কুৱেশ্যন তোমালোকে দেখিব পাবা। ঠিক আছে, এটা খুবেই গুৰুত্বপূৰ্ণ বিষয় আৰু আমি তাৰ ওপৰত আজি অকণমান আলোচনা কৰিম। ডেফিনেশ্যন যদি সংজ্ঞাটো আমি চাওঁ ফক ডান্সৰ, ফক ডান্স ৰিফাৰ্ছ টু ট্ৰেডিশ্যনেল ডান্সেছ that express the cultural life, social values, agricultural cycle, and heritage of common people in region. লোকনৃত্য বা লৌকিক নৃত্য হ'ল সেইবোৰ ঐতিহ্যমণ্ডিত নৃত্য যিয়ে কোনো অঞ্চলৰ সাধাৰণ মানুহৰ সংস্কৃতি, সামাজিক মূল্যবোধ, কৃষিচক্ৰ আৰু লৌকিক ঐতিহ্য প্ৰকাশ কৰে। ফক ডান্স বা যিকোনো ট্ৰেডিশ্যনেল ডান্স আমাক কিহৰ ওপৰত এক্সপ্ৰেছ কৰে, আমাৰ কালচাৰটোৰ ওপৰত এক্সপ্ৰেছ কৰে, আমাৰ যোনটো থলুৱা যোনটো আমাৰ ৰীতি নীতি পৰম্পৰা, ঠিক আছে, সংস্কৃতিৰ ওপৰত আমাৰ গোটেই বিশ্বব্ৰহ্মাণ্ডৰ আগত লগতে এটা নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম কৰে। ঠিক আছে, তোমালোকে যদি চোৱা ডান্স ফৰ্ম বা তাৰ যোনখিনি ঐতিহ্য তোমালোকে যদি ভাবি চাব পাৰা যে এইটো এটা কি, এটা এক্সপ্ৰেশ্যন। ঠিক আছে, আমাৰ কালচাৰটোৰ ওপৰত আমি কেনেদৰে আমাৰ মানুহখিনি কেনেকুৱা ধৰণৰ, আমাৰ কৃষিচক্ৰৰ লগতে আমাৰ যোনখিনি ট্ৰেডিশ্যনেল ডান্সেছ আছে, আমাৰ এনভাইৰনমেণ্টৰ ওপৰতো বহুত কথা কয়, আমাৰ মানুহৰ প্ৰকৃতি কেনেকুৱা তাৰো বিৱৰণ দিয়ে, আৰু লগতে আমাৰ মানুহৰ যোন মনৰ ভাৱ, সেই মনৰ ভাৱটো প্ৰকাশ কৰিবলৈ সহায় কৰে। আমি যদি ফক ডান্সসমূহ চাওঁ, ঠিক আছে, দেৱদাসী ডান্স অফ আছাম, অসমৰ দেৱদাসী নৃত্য, খুবেই বিখ্যাত দেৱদাসী নৃত্য, আমি তাৰ কথা প্ৰথমে আলোচনা কৰিম। The Devdasi dance is an ancient traditional ritualistic folk dance of Assam performed by temple dancers known as Devdasis, servant of God. As an offering to deities like Lord Shiva, it holds foundational place in evolution of Assamese dance forms, notably influencing Satriya Nitya. এতিয়া দেৱদাসী নৃত্য অসমৰ এক প্ৰাচীন পৰম্পৰাগত ৰীতি নীতি ভিত্তিক লৌকিক নৃত্য। দেৱদাসী ঈশ্বৰৰ সেৱিক হিচাপে নৃত্য প্ৰদৰ্শন কৰে। দ্বাৰা মন্দিৰত দেৱ দেৱী, বিশেষকৈ ভগৱান শিৱৰ সন্তুষ্টিৰ বাবে এই নৃত্য পৰিৱেশন কৰা হৈছিল। অসমীয়া নৃত্য সংস্কৃতি আৰু বিশেষকৈ সত্ৰীয়া নৃত্যৰ বিকাশত এই নীতিৰ যথেষ্ট গুৰুত্বপূৰ্ণ অৱদান আছে। অ'কে, আমাৰ এতিয়া যেতিয়া সত্ৰীয়া নৃত্যৰ কথা আমি অধ্যয়ন কৰিম, তেতিয়া আমি পাম যে এই দেৱদাসী নৃত্যৰ পৰাই অলপ ইনফ্লুৱেঞ্চ হৈ আমাৰ সত্ৰীয়া নৃত্য যোনটো বিকাশ ঘটিছে, তাৰ অলপ অনুদান এই দেৱদাসী নৃত্যৰ পৰাও পোৱা যায়। ইয়াত কি হয়, দেৱদাসীবোৰে যোনখিনি কোৱা হয় ছাৰ্ভেণ্টছ অফ গডক সন্তুষ্ট কৰিবলৈ ডান্স পাৰফৰ্ম কৰে। ঠিক আছে, মুভমেণ্টছ এক্সপ্ৰেছ টু ডিপ spiritual devotion, surrender, and mythological narratives. Dancers wear ethnic Assamese garments accompanied by the traditional gold-plated jewelry. Musical instrument, যদি আমি চাওঁ, traditionally accompanied by indigenous instruments like khul and bordal. Okay, সাজ পোছাক যদি তোমালোকে চোৱা, এই দেৱদাসীসকলে কেনেধৰণে সাজ পোছাক পৰিধান কৰিছে, যোনখিনি কোৱা হয় ট্ৰেডিশ্যনেল গ'ল্ড প্লেটেড জুৱেলাৰী, যোনখিনি অলংকাৰ পিন্ধা হয়, ট্ৰেডিশ্যনেল যোনখিনি গ'ল্ড প্লেটেড জুৱেলাৰী, আৰু যোনখিনি এটেয়াৰ আছে, মানে যোনখিনি কাপোৰ ট্ৰেডিশ্যনেল সাজ পোছাক পৰিধান কৰে, আছামিজ গাৰ্মেণ্টছ, ঠিক আছে, সেইখিনি পৰিধান কৰে। এই ফটোত তোমালোকে যেনেকৈ ধৰণৰ দেখিছা। অ'কে, আৰু যোনখিনি ইনষ্ট্ৰুমেণ্ট ইউজ কৰে, খোল আৰু বৰতাল ইউজ কৰে, যেতিয়া আমি পাৰফৰ্মিং কৰে যে মিউজিকৰ ক্ষেত্ৰত যোনখিনি ইনষ্ট্ৰুমেণ্ট প্ৰভাইড কৰে, ইনষ্ট্ৰুমেণ্টে টিউনটো প্ৰডিউচ কৰে। ঠিক আছে, সেনেকুৱা ধৰণৰ কথা। অ'কে, ভক্তিভাৱ যদি আমি চাওঁ, এই নৃত্যৰ মুদ্ৰা আৰু ভংগীসমূহত
গভীৰ আধ্যাত্মিক ভক্তি আৰু সমৰ্পণ আৰু পৌৰাণিক আখ্যান প্ৰতিফলিত হয়। দেৱদাসী নৃত্য যিহেতু আমাৰ দেৱ দেৱীসকলক বা যোনখিনি আমাৰ মাইথলজিকেল ভগৱান আছে তেখেতলোকক সন্তুষ্ট কৰাৰ কাৰণে যোনখিনি আমাৰ দেৱদাসী নৃত্য প্ৰদৰ্শন কৰে, ঠিক আছে, সেইটো কাৰণেই তাৰ ভক্তিমূলক যোনখিনি গভীৰ আধ্যাত্মিক ভক্তি তাৰ এক্সপ্ৰেছ কৰে, প্ৰকাশ কৰিবলৈ চেষ্টা কৰে, সমৰ্পণ কৰে তেওঁৰ চৰণত, ঠিক আছে। পৰম্পৰাগত পোচাক আমি যোনটো পঢ়িলোঁ, অসমীয়া পোচাক আৰু থলুৱা সোণালী অলংকাৰ পৰিধান কৰে, ঠিক আছে। আৰু তোমালোকে যোনটো বাদ্যযন্ত্ৰৰ কথা কৈছিলোঁ, খোল ইউজ কৰা হয়, ভৰতাল ইউজ কৰা হয়। ইয়াত যোনখন ভৰতাল তাল বনাইছোঁ, মানে মই যোনখন এড কৰিছোঁ, ঠিক আছে, এখন ভৰতাল খুব সম্ভৱ নহয়, ভৰতালখন অকণমান চাইজটো তাৰ ডাঙৰ থাকে। এনিৱে, তাৰপিছত ঢোল ইউজ কৰে, পেপা ইউজ কৰে। তো এইখিনি ইনষ্ট্ৰুমেণ্ট টোনটো জেনেৰেট কৰিবলৈ, টোনটো প্ৰডিউচ কৰিবলৈ বা সুৰ বনাবলৈ এইখিনি ইনষ্ট্ৰুমেণ্ট ইউজ কৰে আৰু দেৱদাসীসকলে নৃত্য প্ৰদৰ্শন কৰে। অ'কে, তাৰপিছত আহিলে আমাৰ থিয় নাম। ভক্তিৰসত প্ৰৱাহিত ঐতিহ্যমণ্ডিত থিয় নাম। অ'কে, ইয়াত তোমালোকে ভকতসকল যেনেকৈ দেখিছা, ঠিক আছে, এই মানুহখিনিয়ে যেনেকৈ থিয় হৈ পিনি যোনটো নাম লৈছে সেইটোকে থিয় নাম বুলি কোৱা হয়, ঠিক আছে। তাত ইউজ কৰে, বৰতাল ইউজ কৰে। এতিয়া আমি পঢ়িম এইটো কথা অলপ। বিশেষকৈ থিয় নামটো দিয়া কাৰণ হৈছে নাম যোনখিনি জাপ কৰে বা নাম যোনখিনি সুৰত নাম লয়, সেই নামখিনি মানে থিয় হৈ লয়, ঠিক আছে। ষ্টেণ্ডিং কোৰেল ডেভিয়েশ্যন, থিয় হৈ নাম গোৱা পৰম্পৰা। থিয় নাম ট্ৰেন্সলেট লিটাৰেলি টু ষ্টেণ্ডিং প্ৰেয়াৰ। থিয় মানে হৈছে ষ্টেণ্ডিং, নেম হৈছে ডেভিয়েশ্যনেল চেণ্ট, পাৰফৰ্ম কাল্টিভেটলি ইন এ ষ্টেণ্ডিং প'চাৰ। থিয় নাম অৰ্থাৎ থিয় হৈ ভক্তি ৰক্ষাৰে গোৱা প্ৰাৰ্থনা। ই অসমীয়া সমাজৰ এক প্ৰাচীন আৰু সমূহিত গীত নৃত্যৰ এটা অনুষ্ঠান, ঠিক আছে। সত্ৰ আৰু নামঘৰৰ ঐতিহ্যত এই থিয় নাম প্ৰদৰ্শন কৰে। অৰিজিনেটেড আণ্ডাৰ দ্য নিঅ' Vaishnavite movement initiated by Shankardeva, traditionally performed inside namghars and satras during festival. শ্ৰীমন্ত শংকৰদেৱৰ নৱবৈষ্ণৱ ধৰ্মীয় আন্দোলনৰ দ্বাৰা প্ৰভাৱিত হৈ নামঘৰে এই নামৰ প্ৰচলন কৰিছিল, ঠিক আছে। চ' ৰুটছ ক'ৰ পৰা এই থিয় নামৰ উৎপত্তি হৈছিলে বুলি যদি আমি চাওঁ, তেতিয়া আমাৰ শংকৰদেৱৰ যোনটো ধৰ্মীয় আন্দোলন, নৱবৈষ্ণৱ ধৰ্মীয় যোনটো আন্দোলন, তেতিয়াৰ পৰাই প্ৰচলন হোৱা ইয়াত দেখা যায় থিয় নামৰ, ঠিক আছে। সামাজিক সংহতি যদি আমি চাওঁ, fosters immense unity, spiritual discipline, and devotion among villagers through synchronized rhythmic clapping and chorus. অ'কে, তোমালোকে যিহেতু দেখিছা ভকতসকলে থিয় হৈ পিনি নাম লৈ আছে আৰু প্ৰদৰ্শন কৰি আছে, খোল আৰু তালৰ লগতে হাত চাপৰি বজাই ইয়াক পাৰফৰ্ম কৰি থকা তোমালোকে ইয়াত দেখি পাইছা। এতিয়া ইনষ্ট্ৰুমেণ্ট যোনখিনি ইউজ কৰা হয় তাৰ ওপৰত যদি আমি অলপ চাওঁ, একম্পেনিড প্ৰাইমেৰিলি বাই দ্য ৰিংগিং চাউণ্ড অফ তাল, দেখিছা তোমালোকে তাল দেখিছা ফটোত, তাল, এণ্ড অকেজনেলি ছাপৰ্টেড বাই দ্য খোল, আৰু খোল ইউজ কৰা হয়, ঠিক আছে। মুভমেণ্ট যদি চাওঁ, ফটোখনত যিহেতু তোমালোকে দেখিব পাৰিছে তাৰ মুভমেণ্টখিনি, এই ভকতসকলৰ বা যোনে পাৰফৰ্ম কৰিছে তেওঁলোকৰ মুভমেণ্টখিনি, পাৰফৰ্মেঞ্চ মুভ ৰিডেমিক চাৰ্কুলাৰ অৰ লিনিয়াৰ ফৰ্মেশ্যন হুৱাইল ষ্টেণ্ডিং, swing gracefully to the devotional lyrics. নামৰ সুৰৰ গীত অনুযায়ী পদচালনা আৰু বৃত্তকাৰে শাৰী পতা অৱস্থাত এই নাম পৰিৱেশন কৰে, যিটো আমি এই পিকচাৰখনত দেখিবলৈ পাইছোঁ। Songs narrated divine episode from the Bhagavata Purana, emphasizing the glorious and the leelas of Lord Krishna, ঠিক আছে। যোনখিনি songs বা ৰিডম ইউজ কৰা হয় সেইখিনি ভাগৱত পুৰাণৰ পৰা লৈ পিনি আমাৰ ইউজ কৰে, ভাগৱত পুৰাণৰ আখ্যানৰ পৰা লৈ পিনি ইউজ কৰে। আৰু শ্ৰীকৃষ্ণ লীলা আৰু মহিমা এই নামৰ মূল বিষয়বস্তু, মানে শ্ৰীকৃষ্ণ লীলা আৰু মহিমাৰ কথা বৰ্ণনা কৰে এই নামৰ মাধ্যমেৰে,
ঠিক আছে। এতিয়া ঝুমুৰ ফক ডান্স, এতিয়া ঝুমুৰ নৃত্য আমাৰ এতিয়া বিশ্ববিখ্যাত বুলি ক'লেও ভুল নহ'ব। ঝুমুৰ নৃত্যৰ কথা আমি সকলোৱে জানো, ঠিক আছে। ঝুমুৰ নৃত্যৰ কথা যদি আমি অলপ আলোচনা কৰোঁ, এতিয়া টি কমিউনিটি হেৰিটেজ, চাহ জনগোষ্ঠী ঐতিহ্য ঝুমুৰ নাচটো। ঝুমুৰ ইজ দ্য মষ্ট পপুলাৰ ফক ডান্স অফ দ্য টি গাৰ্ডেন, যোনখিনি আদিবাসী মানুহ আছে, কমিউনিটি অফ আছাম, অ'কে, বোথ ডাউন বাই জেনেৰেশ্যন অফ ৱৰ্কাৰ্ছ। ঝুমুৰ হৈছে অসমৰ চাহ জনগোষ্ঠী আদিবাসী সম্প্ৰদায়ৰ আটাইতকৈ জনপ্ৰিয় লোকনৃত্য, যি তেওঁলোকৰ সাংস্কৃতিক ঐতিহ্য বহন কৰে, অ'কে। It is performed during the religious festivals like Tusu Puja, Karam, and seasonal harvest celebration to express joy and devotion. কোন সময়ত পালন কৰে? যেতিয়া টুচু পূজা হয়, কাৰাম পূজা হয়, ঠিক আছে, সেই সময়ত এই ঝুমুৰ নৃত্য পাৰফৰ্ম কৰে। টুচু পূজা, কৰম পূজা, শস্য চপোৱাৰ বতৰত আনন্দ আৰু উল্লাস মালহেৰে এই নৃত্য পৰিৱেশন কৰা হয়, অ'কে। যেতিয়া শস্য চপাই পথাৰত, অ'কে, তেতিয়া সেই সময়ত এই নৃত্য প্ৰদৰ্শন কৰা আমি দেখা পাওঁ। Serving as a medium for social gathering, love blends, and storytelling among community members. সমাজৰ মাজত ঐক্য আৰু প্ৰেমৰ গীত কাহিনী বিনিময়ৰ এক গুৰুত্বপূৰ্ণ মাধ্যম হিচাপে কাম কৰে, অ'কে। যিহেতু ঝুমুৰ নৃত্য এটা খুবেই আনন্দময় এটা এনভাইৰনমেণ্ট ক্ৰিয়েট কৰে, চ' এইখিনি কাম কি কৰে? এইখিনি গুৰুত্বপূৰ্ণ কামত মানে ঝুমুৰ নৃত্য মানে পৰিৱেশন কৰে, অ'কে। এতিয়া যদি আমি মিউজিকেল ইনষ্ট্ৰুমেণ্ট যদি চাওঁ, ঝুমুৰ নৃত্যত কি কি ইউজ কৰা হয়, ড্ৰিভেন বাই দ্য ৰিডমেটিক বিটছ অফ মাদল, ফ্লুইট, তাল এণ্ড গং। মাদল, বাঁহী, তাল আৰু এই নৃত্যৰ প্ৰদৰ্শন কৰে, মানে যোনে ৰিডম ক্ৰিয়েট কৰে, যোনে ৰিডম বজাই থাকে পিছফালে। Features synchronized energetic step, holding hands in interlocking formation and a graceful waist movement. কেনেধৰণে তাৰ লয় ভংগীমাখিনি কেনেধৰণৰ তাৰ কথাই বৰ্ণনা কৰা হৈছে। যিহেতু আমি প্ৰায়ভাগ অসমীয়া ষ্টুডেণ্ট, আমি অসমীয়া ল'ৰাখিনি আমি চাই আছোঁ, বা আদিবাসী ল'ৰাখিনি হ'লেও চাই আছোঁ, বা আমি অসমৰ মানুহ যিহেতু আমি ঝুমুৰ নৃত্য সকলোৱে দেখিছোঁ, চ' মই বেছি বিৱৰণ মই হয়তো দিব নালাগে, ঠিক আছে। আমি ঝুমুৰ নৃত্যৰ কথা শুনিলে আমি সৰুৰ পৰাই ঝুমুৰ নৃত্য দেখি আহিছোঁ বা উদযাপন কৰি আহিছোঁ আমি, ঠিক আছে। ডান্সাৰ্ছ ৱেৰ vibrant white and red bordered sarees adorned with the traditional flowers, coins and silver ornaments. Silver ornament যেনেকৈ মূৰত চিলভাৰ অৰ্নামেণ্টছ লোৱা দেখা যায়, যোনখিনি শাৰী পৰিধান কৰে, ঠিক আছে, এইখিনি আমি দেখিব পাৰোঁ। এতিয়া ঝুমুৰা ক্লাছিকেল যোনখিনি ডান্স আছে, এতিয়া ঝুমুৰ আৰু ঝুমুৰা দুইটা বেলেগ হয়, অ'কে। ঝুমুৰাটো অলপ সত্ৰীয় ক্লাছিকেল ট্ৰেডিশ্যনেল আমাৰ ডান্স হয়। উৎপত্তি আৰু ঐতিহ্যৰ কথা যদি আমি চাওঁ, ঝুমুৰা নৃত্যৰ এনেধৰণে পৰিৱেশন কৰে ঝুমুৰা নৃত্য। Introduced by the Mahapurush Shankardeva and refined by Sri Madhavdeva from the Jhumura Nath. শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱৰ দ্বাৰা প্ৰৱৰ্তিত এক পুৰুষালী আৰু ওজস্বী শৈলীৰ শুদ্ধ নৃত্য। কোনে কাৰ দ্বাৰা ইন্ট্ৰডিউচ কৰা হৈছিলে বুলি কোৱা হৈছে? শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ইন্ট্ৰডিউচ কৰা হৈছিলে, লগতে ৰিফাইন কৰিছিলে মাধৱদেৱৰ দ্বাৰা প্ৰৱৰ্তিত কৰা হৈছিলে। এই মাধৱদেৱৰ দ্বাৰা প্ৰৱৰ্তিত কৰি এই ডান্স ফৰ্মটো ক্ৰিয়েট কৰা হৈছিলে বুলি ধৰা হয়। Distinguished by its vigorous masculine tandava posture, energetic footwork and spiritual devotion. ঠিক আছে, এটা ভক্তিমূলক এনাৰ্জেটিক যোনখিনি মুদ্ৰা আৰু ভংগীৰে এই নৃত্য প্ৰদৰ্শন কৰে। Standard classical sequence consists of ৰামদানি, গীতাৰ নাচ এণ্ড মেলা নাচ। নৃত্যমূলত ৰামদানি, গীতৰ নাচ আৰু মেলা নাচ এই তিনিটা ক্ৰমত পৰিৱেশন কৰা হয়। অলপ দেওধানী ফক ডান্সৰ ওপৰত আলোচনা কৰিম।
ঠিক আছে ৰুটছ এণ্ড বিলিভখিনি যদি ইয়াত চোৱা তোমালোকে ৰুটেড ইন প্ৰি আৰিয়ান এনিমেষ্টিক বিলিভ দেওধানী ইজ ডিপলি এছ'চিয়েটেড উইথ দ্য ৱৰ্শ্বিপ অৱ দ্য স্নেক গডেছ মানসা মাৰৈ মনসা দেৱীৰ পূজাৰ লগত গভীৰভাৱেই জড়িত হৈ আছে প্ৰাক বিশ্বাসৰ ওপৰত প্ৰতিষ্ঠিত আৰু এই নৃত্য মনসা দেৱী মাৰৈ পূজাৰ লগত গভীৰভাৱে জড়িত এতিয়া যদি তোমালোকে চোৱা প্ৰি আৰিয়ান যোনটো কথা কোৱা হৈছে যোনখিনি আৰিয়ান আৰু নন আৰিয়ানৰ যোনখিনি ধাৰণা ঠিক আছে এইখিনি আমি আমাৰ হিষ্ট্ৰী ক্লাছত আমি আলোচনা কৰিছোঁ যে আৰিয়ান আৰু নন আৰিয়ানৰ মাজত যোনটো ডিফাৰেঞ্চ আছে ঠিক আছে আমি তাৰ কথা অকণমান আলোচনা কৰিছোঁ যদি তোমালোকে হিষ্ট্ৰী ক্লাছ চোৱা নাই দেন চাবা তাৰ মাজত যোনখিনি ডিফাৰেঞ্চখিনি যোনখিনি আছে যে প্ৰি আৰিয়ান আৰু আৰিয়ানৰ মাজত চ' তোমালোকে তাৰ কথা অলপ বুজিব পাৰিবা ঠিক আছে ডিৰাইভ ফ্ৰম দ্য ডিভাইন এণ্ড ধানী ঠিক আছে ওমেন অৰেকল এতিয়া দেও মানে হৈছে ডিভাইন আৰু ধানী মানে হৈছে ওমেন এণ্ড অৰেকল ৰিপ্ৰেজেণ্টিং ডিভাইন পজিশ্যন হুৱেৰ ডান্সাৰ ব্ৰিজ মৰ্টেল এণ্ড দ্য ছুপাৰনেচুৰেল ৰিলেমছ শব্দৰ অৰ্থৰ যদি আমি চাওঁ দেও শব্দৰ অৰ্থটো হৈছে দেৱতা আৰু ধনী মানে হৈছে নাৰী বা পুৰোহিত শব্দৰ পৰা উৎপত্তি হোৱা দেখা যায় য'ত নৃত্যশিল্পীয়ে দেৱীৰ আৱেশ প্ৰকাশ কৰে এয়াত তোমালোকে ফটোখনত যোনটো দেখিছা এই নৃত্যশিল্পীগৰাকীয়ে দেৱীৰ যোনটো এক্সপ্ৰেশ্যন ইয়াত প্ৰকাশ কৰিবলৈ এই ডান্স ফৰ্মটো কৰে ডান্স পাৰফৰ্ম কৰে অ'কে এতিয়া মাৰৈ পূজা বা মাৰৈ ফেষ্টিভেলৰ কথা যদি আমি চাওঁ পাৰফৰ্ম ডিউৰিং দ্য মনচুন ফেষ্টিভেলছ টু প্ৰে ফৰ ৰেইন ফাৰ্টিলিটি প্ৰটেকশ্যন ফ্ৰম দ্য স্নেক বাইটছ এণ্ড কমিউনিটি ৱেলবিং মাৰৈ পূজা বৰষুণ শস্য উৎপাদন আৰু সৰ্পদৰ্শনৰ পৰা ৰক্ষা পাবলৈ এই পূজা অনুষ্ঠিত কৰা হয় মাইথলজিকেল যদি লিংক চাওঁ ডেপিক্স এপিছ'ড ফ্ৰম পুৰাণাছ কনচাৰ্নিং গডেছ মানসা এণ্ড হাৰ ডিভ'টেড ফলোৱাৰ অফ বেহুলা পৌৰাণিক সংযোগ যদি চাওঁ আমাৰ মাইথলজিকেল লিংক যদি আমি চাওঁ মনসা দেৱী আৰু বেহুলাৰ পৌৰাণিক কাহিনীৰ লগত ইয়াৰ সম্পৰ্ক দেখা পোৱা যায় নেক্সট আমি যদি এতিয়া যদি চাওঁ গুমৰাগ ফক ডান্স ঠিক আছে গুমৰাগ ফক ডান্সৰ বিষয়ে আমি অকণমান এতিয়া আলোচনা কৰিম ইয়াত তোমালোকে ফটোখনত যিহেতু দেখিছা গুমৰাগ ফক ডান্স মিচিং ট্ৰাইবৰ মানুহখিনিয়ে কি কৰে এই ডান্স পাৰফৰ্ম কৰে এগ্ৰিকালচাৰেল যদি অৰিজিন যদি আমি চাওঁ গুমৰাগ ইজ দ্য ট্ৰেডিশ্যনেল ফক ডান্স অফ দ্য মিচিং কমিউনিটি মানুহখিনিয়ে মিচিং জনগোষ্ঠীৰ লোকসকলে এই লোকনৃত্য পৰিৱেশন কৰে কৃষিভিত্তিক উৎস গুগ্ৰাম হৈছে মিচিং জনগোষ্ঠী পৰম্পৰাগত লোকনৃত্য আলি আই লৃগাঙত পাৰফৰ্ম কৰে ডিউৰিং দ্য স্প্ৰিং ফেষ্টিভেল মাৰ্কিং পেডি কাল্টিভেশ্যন ধান খেতি আৰম্ভণি আৰু উপলক্ষে বসন্তকালত এই নৃত্য পৰিৱেশন কৰা হয় acts as a prayer for bountiful harvest and unity ভাল খেতি বাতি আৰু সমাজৰ একতাৰ বাবে প্ৰাৰ্থনা ৰূপে এই ডান্স পাৰফৰ্ম কৰা আমাৰ দেখা যায় এতিয়া যদি আমি ট্ৰেডিশ্যনেল আটাইৰ যদি চাওঁ পৰম্পৰাগত যোনখিনি পোছাক পৰিধান কৰে এই নৃত্য পৰিৱেশন কৰিবলৈ ইয়াত তোমালোকে ফটোখনত যেনেকৈ দেখিছা উমেন্স আৰু মেন্সসকলে মহিলাসকলে কেনেকুৱা ধৰণৰ কাপোৰ বা সাজপাৰ পৰিধান কৰে আৰু পুৰুষসকলে কেনেকুৱা ধৰণৰ সাজপাৰ পৰিধান কৰে উমেন ৱেৰ এৰিপা এণ্ড মিবু গালুক ঠিক আছে এইটো মিচিং ভাষাত এৰিপা আৰু মিবু গালুক বুলি কোৱা হয় এই পোছাক যেনেকৈ পৰিধান কৰিছে হেৰিটেজ জুৱেলাৰী লাইক টাৰক এণ্ড কেং যোনখিনি জুৱেলাৰী পৰিধান কৰে যোনখিনি আ অলংকাৰ পৰিধান কৰে টাৰক এণ্ড কেং বুলি কোৱা হয় মিচিং ভাষাত অ'কে মেল আটায়াৰ যদি চাওঁ ট্ৰেডিশ্যনেল মিচিং জেকেট এণ্ড ধুতিছ ইয়াত তোমালোকে যিহেতু ফটোখনত দেখিছা ট্ৰেডিশ্যনেল জেকেট পৰিধান কৰিছে লগতে ধুতি পৰিধান কৰা দেখা গৈছে আৰু এটা মূৰত পাগুৰি লৈ পিনি এই নৃত্য প্ৰদৰ্শন কৰিছে ঠিক আছে চ' এতিয়া তোমালোকে যদি ফক ডান্সৰ ওপৰত যদি সোধে
ঠিক আছে ফক ডান্সৰ কথা যদি আমাৰ এক্সামত আহে চ' তাৰ ট্ৰেডিশ্যনেল যোনখিনি পোচাক আৰু লগতে তাৰ বাদ্যযন্ত্ৰৰ কথাও অহা আমাৰ দেখা যায় চ' আমি গুৰুত্বপূৰ্ণভাৱে এই বিষয়খিনিকো ল'ব লাগিব বা এইখিনি এবাৰ চাব লাগিব এতিয়া যদি আমি চাওঁ তাত কেনেকুৱা ধৰণৰ মিউজিকেল ইনষ্ট্ৰুমেণ্ট ইউজ কৰা হয় যেনেকৈ আমি ফটোত দেখিছোঁ ঢোল ইউজ কৰা হয় ঠিক আছে ঢোল ইউজ কৰা হয় তাৰপিছত তাল ইউজ কৰা হয় এখন তাল তোমালোকে দেখিছা তাল ইউজ কৰা হয় আৰু বাঁহী ইউজ কৰা হয় ফ্লুইট ইউজ কৰা হয় ছেট ট্ৰেডিশ্যনেল ফক মেলোডি সুমধুৰ সুৰ সৃষ্টি কৰাৰ কাৰণে এইখিনি ইনষ্ট্ৰুমেণ্ট ইউজ কৰা হয় আৰু ডান্সাৰ্ছসকলে নিজৰ নৃত্য প্ৰদৰ্শন কৰে এতিয়া আমি ওৱান অফ দ্য ফেমাছ ক্লাছিকেল ডান্স অফ আছাম এণ্ড ইণ্ডিয়া যদি আমি চাওঁ সত্ৰীয়া ডান্সৰ ওপৰত আমি অকণমান আলোচনা কৰিম অৰিজিন যদি আমি চাওঁ হিষ্টৰিকেল বেকগ্ৰাউণ্ডৰ ওপৰত যদি আমি অকণমান চকু দিওঁ তেতিয়া আমি কি পাম সত্ৰীয়া ইজ one of the 8 major classical dance tradition of India, orienting from the sacred monasteries Satras of Assam. সত্ৰীয়া নৃত্য ভাৰতৰ 8টা প্ৰধান সত্ৰীয়া নৃত্যশৈলীৰ অন্যতম যাৰ উৎপত্তি অসমৰ পবিত্ৰ সত্ৰসমূহৰ পৰা হৈছে ঠিক আছে সত্ৰীয়া নৃত্যৰ উৎপত্তি ক'ৰ পৰা হৈছে আমাৰ অসমৰ পবিত্ৰ সত্ৰসমূহৰ পৰা ইয়াৰ উৎপত্তি হোৱা দেখা যায় আৰু 8 মেজৰ ক্লাছিকেল ডান্স ট্ৰেডিশ্যন অফ ইণ্ডিয়া ই পৰে It was introduced in the 5th century by the great Vaishnavite son, scholar and reforms Srimanta Sankardev as a medium to propagate the Bhakti movement. শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰিপ্ৰেজেণ্ট কৰা হৈছিলে ভক্তি আন্দোলনৰ প্ৰচাৰ মাধ্যম হিচাপে পঞ্চদশ শতিকাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ইয়াৰ নৃত্যৰ প্ৰৱৰ্তন কৰিছিলে ঠিক আছে চ' আমাৰ ইয়াত এটা কুৱেশ্যন আহিব পাৰে যে সত্ৰীয়া নৃত্য অৰিজিনছৰ ওপৰত যদি আহে কোনে প্ৰৱৰ্তন কৰিছিলে বুলি যদি আহে আমাৰ কি হ'ব উত্তৰটো শ্ৰীমন্ত শংকৰদেৱা আৰু তোমালোকৰ যদি আৰু আহে যে মেজৰ ক্লাছিকেল ডান্স ট্ৰেডিশ্যন অফ ইণ্ডিয়াত আমাৰ অসমৰ কোনটো নৃত্য আহে চ' তাৰ উত্তৰ হ'ব আমাৰ সত্ৰীয়া নৃত্য যিহেতু এটা বিশ্ববিখ্যাত এটা ডান্স ফৰ্ম হয় চ' আমি ইয়াৰ কথা জানিব পাৰোঁ এতিয়া তোমালোকে যদি পাৰফৰ্ম কৰা দেখায় পিকচাৰখনত সত্ৰীয়া নৃত্য কেনেধৰণে পাৰফৰ্ম কৰিছে তাৰ ওপৰত অকণমান অনুমান কৰিব পাৰা আৰু নাইবা তোমালোকে নিজে সত্ৰীয়া নৃত্য প্ৰদৰ্শন কৰা দেখিছা The dance is deeply rooted in devotion to Lord Krishna and Lord Vishnu, depicting tales from the holy texts like Bhagavata Purana. এই নৃত্য মূলতঃ শ্ৰীকৃষ্ণ আৰু বিষ্ণুৰ ভক্তিৰ ওপৰত প্ৰতিষ্ঠিত য'ত ভাগৱত পুৰাণ আদি গ্ৰন্থৰ আখ্যানসমূহ ইয়াত প্ৰদৰ্শন কৰা হয় ঠিক আছে Traditional performance are accompanied by the soulful beats of the khul, tal and flute. কোনখিনি ধৰণৰ মিউজিকেল ইনষ্ট্ৰুমেণ্ট ইউজ কৰা হয় কোনখিনি বাদ্যযন্ত্ৰৰ দ্বাৰা ৰিডম ক্ৰিয়েট কৰা হয় বা টিউন বনোৱা হয় সেইখিনি যদি আমি চাওঁ খোল তাল আৰু ফ্লুইট ইয়াত ইউজ কৰে খোল যেনেকৈ দেখিছা ইয়াত তাল যেনেকৈ বজাই আছে তোমালোকে দেখিছা চ' এইখিনি ইনষ্ট্ৰুমেণ্ট ইয়াত ইউজ কৰা হয় যদি আমি কাষ্টিউম ওপৰত অলপ যদি আলোচনা কৰোঁ পোচাকৰ ওপৰত যদি আমি অকণমান চাওঁ তেতিয়া আমি পাম যে ডান্সাৰ্ছ ৱেৰ্ছ exquisite traditional Assamese silk garments like pat silk adorned with the distinctive traditional gold-plated handmade jewelry. নৰ্তকীসকলে পাট আদি অসমীয়া মানৱীয় বস্ত্ৰ পৰম্পৰাগত সোণালী আভূষণ পৰিধান কৰে এই ফটোখনত তোমালোকে যেনেধৰণে দেখিছা সেই এনেধৰণে আমাৰ অসমীয়া যোনখিনি মুগা কাপোৰৰ সাজ পোছাক পৰিধান কৰা আমাৰ দেখা যায় আৰু যোনখিনি ট্ৰেডিশ্যনেল যোনখিনি অলংকাৰ আছে গ'ল্ড প্লেটেড হেণ্ডমেড যোনখিনি জুৱেলাৰী আছে তোমালোকে জুৱেলাৰী যোনখিনি দেখিছা সেনেকুৱা ধৰণৰ জুৱেলাৰী পৰিধান কৰি এই নৃত্য পৰিৱেশন কৰা আমি দেখা পাওঁ এতিয়া যদি আমি ৰিকগনাইজেশ্যন যদি আমি চাওঁ স্বীকৃতিসমূহ যদি আমি চাওঁ
নেশ্যনেল যোনখিনি ৰিকগনাইজ কৰিছিলে যে ইন দ্য ইয়েৰ অফ 2000 সত্ৰিয়া ৱাজ অফিচিয়েলি ৰিকগনাইজড এজ এ ক্লাছিকেল ডান্স অফ ইণ্ডিয়া বাই সংগীত নাটক একাডেমী। সংগীত নাটক একাডেমীয়ে 2000 চনত সত্ৰীয়া নৃত্যক ক্লাছিকেল ডান্স অফ ইণ্ডিয়াত ৰিকগনাইজ কৰিছিলে। চ' এইটো এটা বহুত গুৰুত্বপূৰ্ণ এটা নোট। চ' এইটো তোমালোকে নোট ডাউন কৰি ল'বা। এই ইয়েৰটো খুবেই গুৰুত্বপূৰ্ণ। এতিয়া আমি ভৰতাল ডান্স অফ আছাম, ভৰতাল ডান্সৰ ওপৰত অকণমান আলোচনা কৰিম। ভৰতাল ডান্স is one of the most vibrant, dynamic and visually stunning folk dance of Assam, rooted deeply in the state-rich Vaishnavite culture heritage. ভৰতাল নৃত্য অসমৰ অন্যতম জনপ্ৰিয়, গতিশীল আৰু আকৰ্ষণীয় লোকনৃত্য। ই অসমীয়া বৈষ্ণৱ সংস্কৃতিৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। এতিয়া তোমালোকে ফটোখনত যেনেকৈ দেখিছা ভৰতাল নৃত্য কেনেধৰণে পাৰফৰ্ম কৰে। ইয়াত দুখন বৰ তাল লৈ পিনি এই নৃত্য প্ৰদৰ্শন কৰা আমি দেখি পাইছোঁ। অ'কে, হিষ্টৰিকেল ৰুট যদি আমি চাওঁ, oriented in the Borpeta district, developed by the legendary Kshatriya artist Narahari Bura Bhakat, inspired traditional folk forms like Thionam. ঠিক আছে, এই নৃত্য মূলত বৰপেটা জিলাত উদ্ভৱ হৈছিলে। সত্ৰীয়া সংস্কৃতি প্ৰসিদ্ধ শিল্পী নৰহৰি বুঢ়া ভকতে ইয়াক বিকশিত কৰিছিলে আৰু ই থিয়নামৰ দ্বাৰা অনুপ্ৰাণিত হয়। আমি যোনটো অকণমান আগতে থিয়নামৰ কথা আমি আলোচনা কৰি আহিছিলোঁ। ঠিক আছে, থিয়নাম কেনেকৈ পাৰফৰ্ম কৰে তাৰ ওপৰত অকণমান আলোচনা কৰিছিলোঁ। চ' থিয়নামৰ পৰাই ইনস্পায়াৰ হৈ এই ডান্স ফৰ্মটো ক্ৰিয়েট হোৱা দেখা পোৱা যায়। আৰু এই নামটো বহুত ইম্পৰ্টেণ্ট, নৰহৰি বুঢ়া ভকত। অ'কে, নৰহৰি বুঢ়া ভকতে কি কৰিছিলে, এই ফৰ্মটো ক্ৰিয়েট কৰা দেখা গৈছিলে। অ'কে, এতিয়া তাৰ ওপৰত কিছুমান বৈশিষ্ট্যসমূহ যোনখিনি মই অকণমান আগতে আলোচনা কৰিলোঁ, এয়াৰে এটা বিৱৰণ মই এই পেজটোত দাঙি ধৰিছোঁ। এতিয়া কষ্টিউম যদি আমি চাওঁ, মেল ডান্সাৰ ৱেল ট্ৰেডিশ্যনেল হোৱাইট ধুতি, ব্ৰাইট টিউনিক্স এণ্ড গামোচা টাইড ছিকিউৰলি এণ্ড ট্ৰেডিশ্যনেল টাৰ্বান পাগুৰি যোনটো কোৱা হয় ফ্লেক্সিবল মুভমেণ্টৰ কাৰণে। অ'কে, তোমালোকে ফটোখনত যেনেকৈ দেখিছা গামোচা পৰিধান কৰে, টিউনিক গামোচা পৰিধান কৰে আৰু যোনখিনি পাগুৰি ভকতসকলে যেনেকৈ পাগুৰি পৰিধান কৰি আছে আৰু গোটেই পোচাকযোৰ যাতে এটা ফ্লেক্সিবল মুভমেণ্ট কৰিবলৈ ডিজাইন কৰা হৈছে। ঠিক আছে, এতিয়া এই ফটোখনত তোমালোকে যেনেকৈ দেখিছা এই ভৰতাল নৃত্য এনেধৰণে পাৰফৰ্ম কৰে। পাৰফৰ্মেন্স আৰ ডিভাইন বাই হেভি ভৰতালছ একম্পেনিড ট্ৰেডিশ্যনেল আছামিজ পাৰকিউশ্যন ইনষ্ট্ৰুমেণ্ট লাইক দ্য খোল, ঢোল এণ্ড নাগাৰা। এতিয়া তোমালোকে যেনেকৈ ভৰতাল দেখিছা, ডাঙৰ ডাঙৰ দুখন তাল। ঠিক আছে, বৰতাল লৈ পিনি, বৰতালৰ ৱেইটটো বহুত হেভি থাকে। ঠিক আছে, সেই ভৰতাল লৈ পিনি এই পাৰফৰ্মেন্সটো কৰে। লগতে বাদ্যযন্ত্ৰত কি থাকে, খোল, ঢোল আৰু নাগাৰা বজাই পিনি এই নৃত্য প্ৰদৰ্শন কৰে। এতিয়া অসমৰ আমাৰ অতিকৈ মৰমৰ বিহু ডান্সৰ কথা আমি অকণমান আলোচনা কৰিম। অসমৰ পৰিচয়, আমাৰ অসমীয়া জাতিৰ পৰিচয়, বিহু নৃত্যৰ কথা আমি অকণমান আলোচনা কৰিম। এতিয়া ইয়াত বিহু অলপ বিৱৰণ দিয়া আছে, যিহেতু আমি সকলোৱে জানো এইটো কথা। বিহু তিনিটা ভাগত, তিনিটা বিহু আমাৰ বহাগ ৰঙালী বিহু, তাৰপিছত কাতি কঙালী বিহু আৰু মাঘ ভোগালী বিহু। আমি ইয়াৰ ওপৰত বৰ বিশেষ বিৱৰণ নিদিওঁ। ঠিক আছে, বিহুৰ কথা বিৱৰণ দিব নালাগে। আমাৰ অসমীয়া জাতিটো পৰিচিত, আমাৰ অসমৰ লোকসকল পৰিচিত। ঠিক আছে, আমাৰ বিহু নাচ যদি আমি চাওঁ, এনেধৰণে বিহু নাচ পাৰফৰ্ম কৰে। ঠিক আছে, ডেকা গাভৰুৱে আমাক বিহু নাচ পাৰফৰ্ম কৰা দেখা যায়। ঠিক আছে, এপ্ৰিল মাহত আমাৰ নতুন বছৰৰ আৰম্ভণিত এই বিহু নৃত্য আমাৰ ডেকা গাভৰুৱে প্ৰদৰ্শন কৰে। এতিয়া যদি চাওঁ, বিহু ডান্স ইন্ট্ৰিনচিকলি টাইড টু
paddy cultivation cycles, the energetic movement simulates showing the harvesting and invoking fertility in nature. আৰু যোনখিনি এক্সপ্ৰেশ্যনৰ কথা আছে বা যোনখিনি পাৰফৰ্মেঞ্চৰ কথা আছে সেইখিনি মই ভাবোঁ যে বেছি ডিৰাইভ কৰিব নালাগে বা বেছি বুজোৱাৰ কোনো প্ৰয়োজন নাই। আমি সকলোৱে এইটো অৱগত বিহু নৃত্যৰ বিষয়ে। বিহু নৃত্যত আমি কি ইউজ কৰোঁ? ঢোল ইউজ কৰোঁ, পেঁপা ইউজ কৰোঁ, ঠিক আছে, তাল ইউজ কৰোঁ, বাঁহী ইউজ কৰোঁ, গগনা, সুতুলি, এইখিনি আমাৰ বাদ্যযন্ত্ৰ আমি বিহু নৃত্যৰ পৰিৱেশন কৰোঁতে আমি এই বাদ্যযন্ত্ৰখিনি প্ৰয়োগ কৰোঁ, ঠিক আছে। আৰু যদি আমি তাৰ সাজপাৰখিনি আমি যদি চাওঁ, আমাৰ মুগাৰ মেখেলা চাদৰ, তাৰপিছত চুলিত কপৌ ফুল, খোপাত কপৌ ফুল, আৰু যোনখিনি ডেকা যোনে ঢোল বাদকসকল বা ডেকা চামখিনি ধুতি আৰু গামোচা পৰিধান কৰে, ঠিক আছে। এইখিনি তাৰ বিহুৰ সাজপাৰ, ঠিক আছে। আজি ভিডিঅ'টো ইমানতে মই শেষ কৰিছোঁ। তোমালোকে কমেণ্ট কৰি ক'বা আৰু নেক্সট কোনটো টপিকৰ ওপৰত তোমালোকৰ ভিডিঅ' লাগিব, আৰু মই নিজে চাই ইম্পৰ্টেণ্ট যোনখিনি ষ্টেটিক টপিক তাৰ ওপৰত ভিডিঅ' বনাবলৈ চেষ্টা কৰি আছোঁ, কাৰণ এইখিনি টপিকৰ পৰা এটা দুটা কুৱেশ্যন একদম চিয়ৰ শ্বৰ্ট থাকে, ঠিক আছে। চ' তোমালোকে এইখিনি টপিকৰ ওপৰতো গুৰুত্ব দিব লাগিব, আৰু আমাৰ যোনখিনি টেকনিকেলৰ লগতে যোনখিনি আমাৰ যোনখিনি হিষ্ট্ৰী আছে, পলিটি আছে, তাৰ ওপৰতো আমি লাহে লাহে ভিডিঅ' আনিবলৈ চেষ্টা কৰিম। আজি ভিডিঅ'টো যদি ভাল লাগিল, লাইক কৰিবা, এটা শ্বেয়াৰ কৰিবা, লগৰ বন্ধু বান্ধৱীসকলক পঠাবা যোনে প্ৰিপেৰেশ্যন কৰি আছে। আৰু এইখিনি যোনখিনি টপিক অসমৰ লগত ৰিলেটেড যোনখিনি টপিক আমি এক্সাম হওক বা নহওক এইখিনি আমাৰ জানি থোৱাটো খুবেই প্ৰয়োজনীয়। আমাৰ যোনখিনি ফেমাছ হয় সেইখিনিতো ফেমাছখিনি আমি জানোৱেই, কিন্তু কিছুমান আমাৰ যেনেকৈ হ'ল থিয়নাম হওক, ঠিক আছে, ভৰতাল নৃত্য হওক, এনেকুৱা কিছুমান আমাৰ ধৰণৰ আমি অৱগত নহয় কিছুমান নৃত্য লগত, ঠিক আছে। চ' এইখিনি আমি জনাটো খুবেই প্ৰয়োজনীয় অসমৰ বাসিন্দা হিচাপে, ঠিক আছে। আজি ভিডিঅ'টো মই ইমানতে সামৰণি শেষ কৰিছোঁ। তাৰপিছত তোমালোকে কমেণ্টত জনাবা, তাৰপিছত কিবা যদি থাকি গৈছে তোমালোকে কমেণ্টত সেইটোও জনাবা, কিবা যদি ছাজেশ্যন দিয়া তাৰ ওপৰতো কমেণ্ট কৰিবা। আৰু নেক্সট পাৰ্টটো মই ইয়াৰ ফক ডান্স অফ আছামৰ মই MCQ এটা ভিডিঅ' বনাম, ঠিক আছে। তাত গোটেই ইম্পৰ্টেণ্ট MCQখিনি বা PYQখিনি মই তাত ডিছকাছ কৰিম। আজিলৈ ইমানেই, থেংক ইউ।